হাতী ভেকুৰী ঔষধি গুণ কি আছে জানেনে? এইজোপা এজোপা হাতী ভেকুৰী গছ। আপোনালোকে নিশ্চয় দেখি চিনি পাইছে চাগৈ। হাতী ভেকুৰী গছ বা হাতী ভেকুৰী গুটি কি ৰোগৰ নিৰাময় কৰিব পাৰে তাৰে কিছু কথা আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকৰ কিবা অসুবিধা আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। বলকচোন তেন্তে হাতী ভেকুৰী আমাৰ স্বাস্থ্যৰ কাৰণে কি উপকাৰী তাৰে দুটামান কথা আপোনালোকৰ আগত আগবঢ়াওঁ। হাতী ভেকুৰী এক নম্বৰতে হৈছে এটা সৰু গুটি নিচিনা ফল ধৰে এই গছজোপাত। সেই ভেকুৰীটো আমি সৰুৰেই পৰা আমাক মা দেউতাৰে হাতী ভেকুৰী বুলি পৰিচিত কৰাই দিছিল। কিছু জেগাত কিছু লোকে তিতা ভেকুৰী বুলি কোৱা দেখা পোৱা গৈছে। অৱশ্যে তিতা ভেকুৰীজোপা সম্পূৰ্ণ বেলেগ আৰু হাতী ভেকুৰীজোপা সম্পূৰ্ণ বেলেগ। তিতা ভেকুৰীজোপা গছটো অলপ সৰু আৰু কাঁইট বেছি আৰু ভেকুৰীটো তিতা। আৰু হাতী ভেকুৰীটো হৈছে গছজোপা অলপ ওখ আৰু কাঁইটটো অলপ সেৰেঙা। ভেকুৰীটো ইমান তিতা নহয়, অলপ বেঙেনা দৰে খাৰ অনুভৱ হয় খাওঁতে। এতিয়া বলকচোন হাতী ভেকুৰীয়ে কি আমাৰ উপকাৰ কৰে। হাতী ভেকুৰীয়ে আমাৰ হজম শক্তি বঢ়োৱাত সহায় কৰে। হাতী ভেকুৰী খালে আভোক লাগি থকা মানুহৰ হাতী ভেকুৰীৰ সৈতে ভাজি বা পুৰি বা বইল কৰি পিটিকা কৰি খাই আভোক লগাৰ মানুহে হাতী ভেকুৰীৰ লগত ভাত খালে হজম শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। সেয়েহে হাতী ভেকুৰীয়ে এক নম্বৰতে হজম শক্তি বৃদ্ধি কৰা দেখিবলৈ পোৱা যায়। আৰু দ্বিতীয়তে হাতী ভেকুৰী শিপা কেইবাটাও ঔষধত লাগে। যিহেতু আমাৰ আগতে কয় যে পৰশুতা বুলি এটা বেমাৰ আছিল, যিটো নেকি পেটটো গাজনি মাৰি ঘনাই শৌচ কৰিব লাগে। সেই শৌচ কৰাত হাতী ভেকুৰী শিপা সৈতে জালুক 5টামানৰ সৈতে খুন্দি তাৰ ৰসটো উলিয়াই একেৰাহে 3 দিন যদি খায় সেই বেমাৰৰ পৰা পৰিত্ৰাণ পোৱা দেখা যায়। আচলতে সৰু বেমাৰত যথেষ্ট কাম কৰে এই হাতী ভেকুৰী গছজোপাই। সেয়েহে মই আপোনালোকৰ আগত হাতী ভেকুৰী গছজোপানো কি কাৰণত দৰকাৰ সেই আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰি আগবঢ়ালোঁ। হাতী ভেকুৰী ডিঙি চৰচৰণি লাগি থাকিলে হাতী ভেকুৰী খাই দিলে ডিঙিটো চফা কৰি নিয়া যেন অনুভৱ হয়। আচলতে ডিঙিৰ যদি টনচিল নিচিনা ৰোগ হয় তেন্তে হাতী ভেকুৰী খালে টনচিল ৰোগৰ পৰা পৰিত্ৰাণ পোৱা বুলি অনুভৱ হয়। এই সকলোবোৰ মই নিজে প্ৰমাণ পাইহে আপোনালোকৰ আগত কথাকেইটা দাঙি ধৰিলোঁ। যদিওবা কোনোবাই ভুল অনুসূচিত হয় সেইটো আপোনালোকে নিজেই প্ৰমাণিত কৰি চাব পাৰিব। এই হাতী ভেকুৰী গছজোপাৰে আপোনালোকৰ ভুল প্ৰমাণিত নহয় বুলি মই কথা দিব পাৰিম। ইয়াৰ উপৰিও যদি কোনোবাই আৰু বেলেগ ঔষধত হাতী ভেকুৰী দৰকাৰ বা হয় বুলি ভাবে তেন্তে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আজি মই ভিডিঅ'টো ইমানতেই সামৰণি মাৰি আপোনালোকক হাতী ভেকুৰীয়ে কিনো উপকাৰ কৰে, আমাৰ স্বাস্থ্যৰ পক্ষে যে এটা ভাল উপকাৰী বস্তু, তাকেই আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে পেজটো ফ'ল' কৰি যাব, তেতিয়াহে এনেকুৱা ভিডিঅ' পাবলৈ আগলৈ সক্ষম হ'ব। মই যিহেতু গাঁৱত থাকোঁ সেয়েহে আপোনালোকক এনেকুৱা বন ঔষধি সকলো বস্তু দেখুৱাবলৈ সক্ষম হ'ম।